স্কুলৰ চৌহদত আৱৰ্জনাৰ পাহাৰ বিদ্যালয়ক ডাম্পিং গ্ৰাউণ্ড কৰিছে একাংশ নাগৰিকে চৰম অস্বাস্থ্যকৰ পৰিৱেশ এইখন খানাপাৰাৰ টেপুৰাম তেৰণ হাইস্কুল স্কুলখনত নাই বাউণ্ডেৰী ৱাল ইয়াৰ সুবিধালৈ উচ্চ অট্টালিকাত থকা একাংশ মহানাগৰিকে স্কুলখনক ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত কৰিছে ছুটি হোৱাৰ পিছত অন্য লোকে আহি জাবৰ পেলাই ট্ৰাকেৰে আহি পেলাই থৈ যায় গোন্ধ কেতিয়াবা বাহিৰ ওলাই আহিবলগীয়া হয় ক্লাছৰুমৰ পৰা বেয়া বেয়া ঔষধবোৰ পেলাই সিহঁতে গোন্ধতে বমি কৰে ল'ৰা ছোৱালী ঘৰৰ সকলো জাবৰ জোথৰ পেলাই স্কুলৰ চৌহদত যাৰ ফলত দুৰ্গন্ধময় পৰিৱেশত শিক্ষা লাভ কৰিব লগা হৈছে ছাত্ৰ ছাত্ৰীয়ে এনে অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে অসুস্থ হৈ পৰিছে ছাত্ৰ ছাত্ৰী বিল্ডিং এটা আছে তাৰে পৰা আনি ইয়াতে ফেলাই থাকি জাবৰবোৰ কিন্তু ইয়াতে জাবৰবোৰ কিছুমানে জ্বলাই দিয়ে ঠঙাবোৰ ক্লাছৰ ভিতৰত সোমাই ক্লাছ কৰি থাকোঁতে আমি বহুত দিগদাৰ পাওঁ পঢ়ি থাকোঁতে ইমান বেয়া কৰি গোন্ধ ওলায় কেৱল এয়াই নহয় এজাক বৰষুণ দিলেই লেতেৰা পানী সোমাই শ্ৰেণীকোঠাত বাতিল কৰিবলগীয়া হয় পাঠদান নিৰুপায় শিক্ষকসকল একাংশ মহানাগৰিকৰ নিকৃষ্ট কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে সকলো গোপাল চিলৰ সহযোগত ভাস্কৰ জ্যোতি ৰিপৰ্ট প্ৰাগ নিউজ